ল এইবোৰ আকৌ তুমি কিয় আনিব লাগে ৰত্নদা? অ ৰচোন দে এইটো কথা এটা কৈ লওঁ তই এই মোৰ পিছত লগা দাখন এতিয়া দলিয়াই পেলাই দেচোন নহলে মানে এইখন লগত লাগি থাকিলে দিগদাৰ হব সদায় দাদা বুলি মাতি অহা মানুহজনক এতিয়া নাম ধৰি মাতিবলৈ কিবা এটা অখজা লাগিব। এতিয়া আকৌ মোৰ শুনি শুনি অখজা লাগিছে নহয় তাৰ কোঠাৰৰ কথা এতিয়া বাদ দে তই যে কলি এইবোৰ কিয় আনিব লাগে বুলি তই কি ভাবিছ তই মানে মোলে বিয়া হলি কাৰণে পঢ়া শুনা বাদ দি দিবি নেকি তই পঢ়িব লাগিব এইবোৰে হ'ল তোৰ অস্ত্ৰ এইবোৰ পঢ়িয়েই তোৰ সপোনবোৰ সঁচা কৰিব লাগিব এতিয়াৰ পৰা ময়ো মোৰ সপোনৰ বাবে যুঁজিম। কেৱল তয়ে নহয় ময়ো যুঁজিম মানে মই আকৌ পঢ়া শুনাত যুঁজা কথা কোৱা নাই দেই মইতো পঢ়িলে হলেই আৰু মই সদায় তোৰ লগত থাকিম বিন্দু এতিয়াৰ পৰা এয়া কেৱল তোৰে সপোন নহয় এয়া মোৰো সপোন এয়া এতিয়া আমাৰ সপোন ন ৰত্নদা? আকৌ দা মোক অলপমান সময় দিয়া দা কোঠাৰ সকলোবোৰ দাইল টোপোলা বান্ধি কৰিবলৈ পঠিয়াই দিম হ'ব? হ'ব ঐ এইখিনি চাই ল আকৌ